Hello viewers, welcome. আজি বাছা মাছ ৰান্ধিবলৈ আমি ডলাখনত কি ল'লোঁ চাওক। এয়া বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, আদা পাত, মান ধনিয়া পাত, গোটা গোটা জিৰা। মাছখিনি এতিয়া ভালদৰে ধুই ল'ব লাগিব। ধুই লোৱা মাছখিনি এয়া দেখিছে, বাছা মাছত আকৌ দাৰি থাকে। মই ক'বলৈকে পাহৰিলোঁ আপোনালোকক, পোৱালি মাছৰ নিচিনা দাৰি থাকে দেই। এতিয়া এইখিনি মাছ ধুনীয়াকৈ হালধি দিলোঁ, নিমখ দিলোঁ, অকণমান সানি পেলাই এনেকৈ 5 মিনিট 10 মিনিটমান এনেকৈ ৰাখি দিব, তেতিয়া নিমখটো ভিতৰত সোমাই যাব। পটাত এয়া জিৰা 1 বাতি ল'লোঁ আৰু জিৰা বাতি লৈ পেলাই এতিয়া মই ভালদৰে বটি লওঁ। সদায় নিজৰ হাতেদি বটি দিলে ভাল। আৰু এই তৰকাৰীখন যিহেতু মই একে সকলো সামগ্ৰী কেঁচা সানি পেলাই বনাম, গতিকে হাতেৰে ভালদৰে জিৰাখিনি বটি ল'লোঁ। আনকি ইয়াত শুকান জিৰা গুড়িও ইউজ কৰিব নালাগে। এয়া পিঁয়াজ ল'লোঁ, বিলাহী ল'লোঁ। পিঁয়াজ বিলাহী পটাত বটিবলৈ অসুবিধা, পিঁয়াজ মিক্সিত বটি ল'লোঁ, বিলাহী বটি ল'লোঁ, জিৰা বটাখিনিতো আছেই। নিমখ ল'লোঁ, হালধি ল'লোঁ, আদা পাত ল'লোঁ আৰু কেইটিমান জলকীয়া ল'লোঁ, কেঁচা জলকীয়া। জিৰাখিনি মিক্সিত বটি ল'লে গোন্ধ উৰি যায় বুলি হাতেৰে নিজে বটি দিলোঁ। আপোনালোকেতো দেখা পাইছে। এই কেইপিচমান মাছ মই ল'লোঁ, গোটেই মাছখিনি নাৰান্ধো, এইকেইপিচেই আমাৰ কাৰণে হৈ যাব। বাকী এই থাকি যোৱা মাছখিনি এতিয়া থৈ দিম। অলৰেডি কেঁচা মাছখিনি নিমখ হালধি সানাই আছে। মাছখিনিৰ ওপৰত এই পিঁয়াজ বটাখিনি প্ৰথমতে দি লওঁ। বিলাহী বটাখিনি দিওঁ এতিয়া। জিৰা বটা দিওঁ। নিমখ দিওঁ, হালধি দিওঁ। জলকীয়া গুড়ি খালে জলকীয়া গুড়িও আপোনালোকে ইয়াত দিব পাৰে দেই। আমি জলকীয়া গুড়ি একদম ব্যৱহাৰ নকৰোঁ, কাৰণ একদম প্ৰত্যেকটো বস্তুৱে কেঁচা ৰান্ধিম মই ইয়াত। এতিয়া ইয়াৰ ওপৰত কেঁচা মিঠাতেল দিব লাগিব। অকণমান সময় সানি পেলাই থৈ দিলেই হ'ব। প্ৰায় আধা ঘণ্টা এনেকৈ মেৰিনেট কৰি থ'ব। গেছত এতিয়া কেৰাহী এটা ভালদৰে গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ লগে লগে খালী কেৰাহীটোতে মাছটো বহাই দিলোঁ। মাছটো বহাই দিয়াৰ লগে লগে ফ্লেমটো একদম ল' কৰি দিব, একদম ল' ফ্লেমত বনাব। এইটো হাই ফ্লেমত হোৱা খাদ্যই নহয়। এবাৰ কেৰাহীত ভালদৰে মাছখিনি হেতাৰে বহাই দি তাৰপিছত একদম নলৰাব। এয়া অলপমান সিজি আহিছে। মই কেঁচা জলকীয়া দিলোঁ ইয়াত, আকৌ অকণমান ঢাকোন মাৰি ল' ফ্লেমতে ৰাখি আছোঁ। এয়া প্ৰায় মোৰ হৈয়ে গ'ল। এতিয়া মই একেবাৰে শেষত এই আদা পাতটো গাঁঠি মাৰি দি মান ধনিয়াখিনি দি পেলাই নমাই দিম এতিয়া। এয়া চাওকচোন কেনেকৈ ছাইডত তেলটো এৰি দিছে। মই অকণমান এনেকৈ মাংসৰ নিচিনা শুকানকৈ বনাইছোঁ। আপোনালোকে অকণমান জুলজুলীয়াকৈও ৰাখিব পাৰে। এতিয়া গেছটো অফ কৰি দিলোঁ। দেখিছে এই আঞ্জাখন সকলো কেঁচা সামগ্ৰী দি সানি পেলাই মই কেনেকৈ বনালোঁ। আপোনালোকেও এনেকৈ বনাবলৈ এবাৰ চেষ্টা কৰিবচোন। খাবলৈ কিন্তু খুব টেষ্টি হয়। মাছৰ টেষ্টটোৱে বেলেগ হয়। কেঁচা বস্তুৰ সোৱাদ কি যে সুন্দৰ, ভাবিবই নোৱাৰি। আপোনালোকে নিশ্চয় এনেকৈ বনাব।
একদম ভাল লাগে আৰু ভাজি খোৱা বস্তুতকৈ এইটো অতি স্বাস্থ্যসন্মত। মোৰ এই ভিডিঅ' চাই আপোনালোকে মূল্যৱান সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।